নমস্কাৰ প্ৰিয় বন্ধুসকল আজি গাঁৱত থাকিম আৰু ইহত ডেকাকিটাৰ লগত ওলাইছো যি HSLC আৰু HS ফাইনাল ইয়াৰ পৰীক্ষা আহি আছে গাঁৱৰ পৰা কিমান দিব 9জনে দিব 9জনৰ ঘৰে ঘৰে যাওঁ শুভেচ্ছা দি থৈ আহো ইহতৰ লগত গৈ একো কলম লৈছো আৰু কি লৈছো এইটো চকলেট এটা দিম পৰীক্ষা শুভেচ্ছাৰ্থে এতিয়া যাওঁ কাকা ঘৰত আমি সময় সব কিন্তু এটা কথা কৈ থৈ দিছো আমি যেটো সময় মেট্ৰিক পৰীক্ষা দিছিলো তহতি দিওতে ততক দিছিল আমি দিছিলো আমি মানে কি এটা মই বুঢ়া হলো তো কিন্তু আমি পঢ়ি থকা সময় তেনে ধৰণৰ এটা ব্যৱস্থা নাছিল এহে গাঁৱৰ যিসকল উঠি অহা লোক এই পৰীক্ষাত অৱতীৰ্ণ হ'ব তেখেতলোকে অলপ ইনস্পিৰেশ্যন পাওক বুলি এনে ধৰণে ওলাইছো অলপ চাওগৈ কাকা ঘৰত যাম আহক প্ৰথম আমি দুলাল বৰৰ ঘৰত সোমাইছো দুলাল বৰৰ ঘৰত মানে কোনো পৰীক্ষা দিয়া নাই কিন্তু চাহ কাপ খাই লওঁ ভোক লাগিছে দুলালৰ ঘৰ একেবাৰে পাকঘৰ পালোহি কিন্তু ভাগ্য ভাল মোৰ এইখিনি খাই লম এতিয়া থেংক ইউ তাৰপিছত খাই বৈ ভকতি আমি ঘৰে ঘৰে যাম শুভেচ্ছা দিবলৈ খাই লওঁ দিয়া আমাৰ গাঁও প্ৰধান বিকাশ বৰুৱা ডাঙৰ ঘৰলৈ আহিছোঁ তেওঁ বৰপুত্ৰই মেট্ৰিক দিব এবাৰ ব'লা তেতিয়াহ'লে আমাৰ বাবুলদা নাই বাবুলদা পুতেক দে প্ৰথম তোৰ ওচৰলৈকে আহিছোঁ তোৰ নামটো ৰাইজক এবাৰ কৈ দে নামটো কৈ দে জ্ঞানোজ বৰুৱা স্কুলখন ক নিতাই পুখুৰী এইখন ইয়াৰ পঢ়া টেবুল পৰীক্ষা ভালদৰে দিবি তেতিয়াহ'লে দেই মাকো কৈছোঁ আৰু ভালকৈ দিব আমি আমি তাৰপিছত ৰিজাল্ট ল'বলৈ আহিম হয়নে ভাইটি আন এজন লগৰ মিণ্টু বৰুৱা জীয়েকে দিব তাৰ ঘৰলৈ আহিছোঁ মিণ্টু বৰুৱা বাপেক এই মাক আৰু এই দিব পৰীক্ষা ক'বা দিবি ক নামটো কৈ দে ৰাখী বৰুৱা এইজনী MA কৰি আছে এডুকেশ্যনত কৰি আছে হয়নে তোৰ নামটো কিহত মই ক্লাছ 7 তাই অক্সিজেন খেতি কিমান মেইন মানুহ আকৌ অনুস্মিতা বৰুৱা দে আমি তাৰপিছত ৰিজাল্ট ল'বলৈ আহিম পৰীক্ষাটো এতিয়া ভালকৈ দি ল'বি দেই আন ঘৰলৈ আহিছোঁ এবাৰ বৰুৱা পাৰ্টি ইয়াতে শেষ হ'ব মানে দুলাল বৰুৱা মিণ্টু বৰুৱা নৱ বৰুৱা এবাৰ নৱ বৰুৱা জীয়েক এটা দৃশ্য দেখুৱাইছোঁ এইবিলাক হেৰাই গৈছে তুলসী তলত চাকি জ্বলোৱা সদায় এটা নিয়ম আছিলে আমাৰ অসমীয়া পৰম্পৰা ইয়াত জ্বলাইছে ব'ল পৰীক্ষা শুভেচ্ছা দিবলৈ আহিছোঁ আমি নামটো কি আছিলে এবাৰ কৈ দিয়া ক'ত পঢ়িছিলা নমস্কাৰ মোৰ নাম শ্ৰীমতী লাকি বৰুৱা কোন স্কুলৰ পৰা দিয়া হ'ব শংকৰদেৱ শিশু নিকেতন নিতাই পুখুৰী আৰু তুমি কোন শ্ৰেণীত ক্লাছ 2 তোমাক পাছত আমি শুভেচ্ছা দিম ভালকৈ পৰীক্ষাটো দিবা তাই মাক দেউতাক নাই নৱ বৰুৱা এতিয়া আমি যাম ভাই বন্ধু আমাৰ অন্যমৰ ওচৰলৈ আহিছোঁ এটা এবাৰ সি হাই ছেকেণ্ডেৰী দিব আমি শুভেচ্ছা জনাবলৈ আহিছোঁ এই যিখন কলেজত কৰোঁ সেইখন কলেজতে ইও পঢ়িছে তাৰ পৰাই দিব হাই ছেকেণ্ডেৰী পৰীক্ষা এতিয়া তাকে শুভেচ্ছা দিবলৈ আহিছোঁ দে পাৰ্টি খাবলৈ আহিব লাগিব ভালকৈ দিবি আৰু এটা ভাল খবৰ মানে কি দেউতাকে ব্যৱসায় কৰে কাৰ্টুনে এইবোৰ বিলাহী চক এইবোৰ বিলাহী কাৰ্টুনে এইবোৰ ক'ত যাব এইখিনি ইও সহায় কৰি দিয়া অকল বিলাহী বুলি নহয় বিভিন্ন ধৰণৰ বতৰৰ শাক পাচলিবিলাক মটৰ এইবোৰ ক'ত যাব ৰাজবাৰী যাব দেওবাৰে সোণাৰী বাৰু হ'ব আহিছোঁ আমি অবিনাশ হাজৰিকাৰ ঘৰত আহিছোঁ আন্ধাৰ চৌপাশে তাৰ ঘৰ বনাই আছে ন হাজৰিকাৰ ঘৰত আহিছোঁ কি কৰিছ শুই আছ জিনামণি কোনজনী জিনামণি চাওঁ তাৰ পঢ়া টেবুলখন চাওঁ এইখন একো নাই তোৰ পঢ়া টেবুল কোনখন এইখন পঢ়ি আছ কি পঢ়িছ 15 তাৰিখে আছে হা তোক শুভেচ্ছা দিবলৈ আহিছে দাদা জিনামণি এবাৰ মেট্ৰিক পৰীক্ষা দিব ক'ৰ দিব হাই ছেকেণ্ডেৰী পৰা গাৰ্লছৰ পৰা ন ইফালে মাক আৰু ইফালে নৱকাই শুই আছে বাৰু আন এঘৰ ইয়াত হাজৰিকা পৰিয়ালৰ আমাৰ বিতুপনৰ জীয়েক তাইও আমাৰ কলেজতে পঢ়ে এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিব ভালকৈ দিবি বন্ধুসকল
এনেধৰণে আপোনালোকেও যাব পাৰে যিহেতু 13 তাৰিখ আৰু 15 তাৰিখ মেট্ৰিক পৰীক্ষা 13 তাৰিখৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু কৈছে আমাৰ গাঁওখনত কিমান মানুহ আছে 144 ঘৰ 7টা জনগোষ্ঠী বিভিন্ন ধৰণৰ 7টা জনগোষ্ঠী লোক বসবাস কৰা গাঁওখনত এনেধৰণে আমি ঘূৰি ফুৰিছোঁ আৰু ইহঁতকো কৈছোঁ আগলৈও যিকোনো ধৰণৰ এনেধৰণে পৰীক্ষা বা কিবা হ'লে শুভেচ্ছাটো দিবি আৰু দিয়ে আহিছোঁ আমি আৰু এই কথাষাৰ লগত বেলেগ একো জড়িত হৈ থকা নাই মানে গাঁওখনৰ মানুহখিনিৰ মাজত এক আন্তৰিকতা গঢ় লৈ উঠাৰ ক্ষেত্ৰত সহায় কৰিব এই কথাবিলাকে আৰু ল'ৰা ছোৱালীবিলাকক উৎসাহিত কৰিব সেয়া আপোনালোককো জনাইছোঁ আমি এতিয়া ইহঁতৰ লগত ঘূৰি এতিয়া যাম বহুত দূৰ যাম শ্ৰীলংকা বুলি এটা ঠাই আছে সেই দ্বীপটো নহয় শ্ৰীলংকা বেলেগ দ্বীপ আছে এতিয়া শ্ৰীলংকাত যাম ডাইৰেক্ট তাত কেইগৰাকী আছে দুগৰাকী মাংস 1 কেজি এপোৱা লৈছোঁ পুৰা 5টাই দগৰি খাম ন তই যাবি আৰু পদ্ম দোকান ন এখন পদ্ম নেকি ঐ পদ্ম লাই ফ্ৰী কিন্তু 1 কেজি এপোৱাত লাই এমুঠি ফ্ৰী দাঁড়িয়ে শুনিছনে শুনিছো মই শুনিছো কি মাল খাবলৈ মাল খাবলৈ মোৰ নলীটো তিয়া নাই এইটো পানী এগিলাচ দি দিম এতিয়া পানী এগিলাচ ঘৰ কোনটো এইটো শ্ৰীলংকা পাই গ'লি শ্ৰীলংকা মানে গাঁওখনৰ পৰা এটা চুকত ইয়াত 600মান মানুহ আছে তাৰে এগৰাকী দিব পৰীক্ষা মেট্ৰিক পৰীক্ষা তেখেতলোকৰ ঘৰ পালোহি এই দিব পৰীক্ষাটো কি নাম আছিলে যে সেই ক'ৰ পৰা দিয়া হ'ব নিতাই পুখুৰী গাৰ্লছৰ পৰা ভালদৰে দিবি পৰীক্ষা দেই আৰু তাই শংকৰদেৱৰ ন নিতাই পুখুৰীয়ে তামোল নাখাওঁ আমি তামোল নাখাওঁ সেই তাকে মাত খাই দিবলৈ আহিছিলোঁ গাঁও একেবাৰে ইটো মোৰ পৰা এয়া পালোহি আৰু এতিয়াহে হ'ব ভালদৰে দিবা একেবাৰে চাহ আমি শ্ৰীলংকাত খাইছোঁহি শ্ৰীলংকাত চাহ খাইছোঁহি মানে ইহঁতৰ ঘৰতে শেষ কৰিলোঁ আৰু দুঘৰত খাব লাগে কৈছে এতিয়া ক'ত দুঘৰত খায় ইয়াতে খাইছোঁ তাইও কলেজত পঢ়ে ক'ত গ'লগৈ তাই নামটো কি আছিলে যে জুৰি হয় নাই জুৰি ক'ত গ'ল তাই তই ক'ত বহিছ বুলি ক'লি নিতাই পুখুৰী এইজনী আমি এনেই তাত বাপেকক মানে ধেমালিতে কওঁ হাঁহ পোৱালি বুলি কিন্তু তাই যে জীয়েক কলেজতে পঢ়ি আছে সেই কথাটো মই ইয়ালৈ আহিয়ে গম পাইছোঁ এনেই অহা নহয় সাধাৰণতে যি নহওক অসমতে থাকি ভাতগাজত থাকি শ্ৰীলংকাখন আপোনালোক দেখুৱালোঁ দিনৰ ভাগত হ'লে ভালকৈ দেখুৱাম এতিয়া শ্ৰীলংকাতে চাহকাপ খাই যামগৈ হ'ব দে মানুহ দুঘৰ পৰা চাহ লৈ আহিছে এঘৰ খাই শেষেই হোৱা নাই এঘৰ লৈ আহিছে তাইক শুভেচ্ছা দিবলৈ অহা ঘৰ লৈ আহিছে এয়াই মৰম চেনেহ যি কি নহওক সকলোকে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু আপোনালোকেও পৰাপক্ষত পাৰিলে যিসকলে কৰা নাই যি আপোনালোকৰ গাঁওবিলাকত দিয়া যি আহি থকা পৰীক্ষা HS হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব লগা আছে ল'ৰা ছোৱালীবিলাকৰ ঘৰলৈ যাব আন একো নহ'লেও অন্ততঃ মানুহবিলাকৰ মাজৰ যি আন্তৰিকতা একতা সেই ভাৱটো গঢ় লৈ উঠিব এনিৱে থেংক ইউ টু সকলো ভাস্কৰ ভাই এবাৰ SSC দিব শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই থেংক ইউ